পকাই পকাই জানৈ কপৌ ফুল মই আনিছো, কপৌ ফুল মই আনিছো, মাজনী ঐ নলওঁ বুলি নকবা দেই। এতিয়া বসন্তৰ বতৰ, মন ৰাইজাই কৰা ৰঙালী বিহুৰ বতৰ। এই ৰঙালী বিহুৰ বতৰতে আহকচোন আমি প্ৰকৃতিৰ অনুপম অৱদান কপৌ ফুলৰ বিষয়ে দুআষাৰমান কথাকে পাতো। বসন্তৰ আগমনে প্ৰকৃতিক ন ন ৰূপত সজাই তোলে। বিৰিখে নতুন ৰূপেৰে নিজকে সজায়, বিভিন্ন ৰঙৰ ফুলে বাগিচা শুৱনি কৰে। প্ৰকৃতি বিনন্দিয়া কৰাত বিভিন্ন ৰঙৰ অৰ্কিডবোৰৰো অনুপম অৱদান আছে। এই অৰ্কিডবোৰৰে অন্যতম হ'ল কপৌ ফুল। ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, বহাগ মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা। বহাগ মাহক অসমীয়া জাতিৰ আয়ুস ৰেখা কৰাত কপৌ ফুলবাহীৰো অন্যতম অৱদান আছে বুলিলেও বঢ়াই কোৱা নহয়। খোপাত কপৌ পাহি অবিহনে নাচনীৰ সৌন্দৰ্যই যে নাধৰুৱা, এক কথাত কবলৈ গলে কপৌ ফুলপাহি নাচনীৰ খোপাৰ অলংকাৰ। এস্পাৰাগাছ বৰ্গৰ অৰ্কিডাচিয়া পৰিয়ালৰ কপৌ ফুলক ইংৰাজীত ফক্সটেইল অৰ্কিড বুলি জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম ৰিংকোষ্টাইলিছ ৰেটুজা। ভাণ্ডা গোত্ৰৰ এই ফুলবিধ দুটা গ্ৰীক শব্দৰ সমাহাৰ, ৰিংকোজ মিনিং বিগ এণ্ড ষ্টাইলিছ, ইয়াৰ অৰ্থ কলম। কুলি চৰায়ে বসন্তৰ বতৰা অনাৰ দৰে আদৰৰ কপৌ ফুলপাহিয়ে বহাগৰ বতৰা আনে। বিহু নামত প্ৰতিধ্বনিত হোৱাৰ দৰে কপৌ ফুলে যেতিয়া বহাগ আহে তেতিয়া, বাঢ়ে নদী নিজৰা, দিয়ে কৃষিৰ বতৰা। শীতৰ লঠঙা প্ৰকৃতিক বসন্ত ঋতুৱে মনোমোহাকৈ সজোৱাৰ লগে লগে মানুহৰ মনবোৰো উৎসৱ মুখৰ হৈ পৰে। ডাৱৰৰ আৰে আৰে ঢোলত চাপৰি পৰে, গছে বনে বিহু গীত গায়। কপৌ ফুলপাহি দেখিলে নাচনীৰ গা 7খন 8খন লগাৰে কথা। কপৌ ফুল প্ৰেমৰ প্ৰতীক। এই বিশেষ অৰ্কিডবিধ উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰো প্ৰতীক বুলি গণ্য কৰা হয়। বহাগতে আহিবিছে নাই ঐ, খোপাতে পাহি কপৌ ফুল দিবলৈ। খোপাত কপৌ ফুলপাহি প্ৰেমিকৰ হাতেৰে গুজাই লবলৈ প্ৰেমিকা ৰৈ থাকে। প্ৰেমিকে প্ৰেমিকাৰ খোপাত, স্বামীয়ে স্ত্ৰীৰ খোপাত কপৌ ফুলপাহি সজাই দি পৰম আনন্দ লাভ কৰে। লোকবিশ্বাস অনুসৰি নাৰীয়ে খোপাত নিজে কপৌ ফুলপাহি গুজি ললে বংশ লোপ পায়। অৱশ্যে এয়া লোকবিশ্বাসে। বিহু নামত গোৱা হৈছে, মেঘেৰী খোপাতে কপৌ ফুল এপাহি সোণত সুৱগা চৰে, এই যদি চকুলৈ চাবকে নোৱাৰি চকু চাতে মাৰি ধৰে। কপৌ ফুলে অসম আৰু অৰুণাচলৰ ৰাজ্যিক মৰ্যাদা লাভ কৰিছে। এই ফুলবিধ প্ৰধানকৈ ভাৰত, ভূটান, চীন দেশ, নেপাল, কম্বোডিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, ফিলিপিন, ছিংগাপুৰ, শ্ৰীলংকা আৰু ভিয়েটনামত পোৱা যায়। অন্ধ্ৰপ্ৰদেশত এই ফুলবিধৰ নাম চিনতাৰানামো। বেলেগ বেলেগ ঠাইত স্বাভাৱিকতে ফুলবিধৰ নাম বেলেগ বেলেগ। এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে শ্ৰীলংকাৰ ইউভা ৰাজ্যতো কপৌ ফুলক ৰাজ্যিক ফুলৰ মৰ্যাদা দিয়া হৈছে। পৰাশ্ৰয়ী এই উদ্ভিদবোৰ 100 নিযুত বছৰৰো পুৰণি বুলি ঠাৱৰ কৰা হৈছে। 1000 চনমানতে চীনা ভাষাত এই ফুলবিধৰ বিষয়ে উল্লেখ কৰা হৈছে। এই ফুলবিধৰ বিষয়ে যথেষ্ট পৰিমাণে চিন্তা চৰ্চাও কৰা হৈছে। ভাৰতত এই ফুলবিধৰ আৱিষ্কাৰৰ আঁৰত ব্ৰিটিছসকল বুলি কোৱা হয়। ফুলাৰ সময় অনুসৰি কপৌ ফুলৰ ভিন্ন নাম। জেঠত ফুলা কপৌ বোলা হয় জেঠুৱা কপৌ। মই যে ৰৈ আছো ইয়াত বহাগত এই ফুলবিধ ফুলিছে, ইয়াক কোৱা হয় বহাগী কপৌ। বিভিন্ন গছত এই ফুলপাহে আশ্ৰয় লৈ ফুলিব পাৰে। ইয়াক ফুলিবলৈ বৰ বেলেগ ধৰণৰ ঠাইৰ প্ৰয়োজন নহয়।
ঘৰৰে আমলখি জোপা, ঘৰৰে নাৰিকল জোপা, বাৰীৰ তামোল জোপাত সি সৌন্দৰ্য বৰ্ধন কৰে। আমাৰ ইয়াত যে ফুলি আছে, এয়া দেখিছে, এই ফুলপাহ ফুলিছে শেৱালি জোপাত। একেজোপা গছতে কেইবাপাহিও ফুলে শোভা বৰ্ধন কৰে। ফুলপাহ সাধাৰণতে প্ৰায় 60 চেণ্টিমিটাৰ মান দীঘল হয় আৰু ব্যাসটো প্ৰায় 2 পৰা 2.5 চেণ্টিমিটাৰ। ইয়াত প্ৰায় 10 শিলামান পাত সংলগ্ন হৈ থাকে। কিছুমান থাকে বগাত বেগুনীয়া ধৰণৰ মুকুতাৰে শোভা বৰ্ধন কৰি, কিছুমান কপৌ ফুলে আকৌ বগাত গুলপীয়া ৰঙেৰে শোভা বৰ্ধন কৰে। সুগন্ধিযুক্ত এই ফুলবোৰ সাধাৰণতে একেজোপা উদ্ভিদতে কেইবাপাহিও ফুলা লক্ষ্য কৰা যায়। কপৌ ফুল পৰাশ্ৰয়ী উদ্ভিদ, কিন্তু আকৰ্ষণীয় কথা হৈছে কি ই পৰপুখী নহয়। ই এতিয়া শেৱালি ফুলজোপাতে আশ্ৰয় লৈ আছে, কিন্তু শেৱালি ফুলজোপাৰ পৰা ই আহাৰ গ্ৰহণ নকৰে। সাধাৰণতে ওলমি থকা অষ্টানিক মূল আৰু সূৰ্যৰ পোহৰতে পৰীক্ষ পোহৰত শালুক সংশ্লেষণ পদ্ধতিৰে ই আহাৰ প্ৰস্তুত কৰে। সাধাৰণতে অংগজ প্ৰজননৰ দ্বাৰা ইহঁতৰ বংশ বৃদ্ধি হয়। বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আজিকালি কৃত্ৰিম প্ৰজনন পদ্ধতিৰেও কপৌ ফুলৰ বংশ বৃদ্ধি কৰা প্ৰয়োজন হৈ পৰিছে। উদ্ভিদৰ বংশ বৃদ্ধি প্ৰধানকৈ 3 প্ৰকাৰে কৰিব পাৰি: বীজৰ পৰা, কলাকষণ পদ্ধতিৰে আৰু অংগজ প্ৰজনন পদ্ধতিৰে। কপৌ ফুলৰ বাবে পানীৰ প্ৰয়োজন যদিও বৰ বেছি পৰিমাণে পানী যোগান ধৰা উচিত নহয়। তেতিয়া কপৌ ফুলপাহীৰ মৃত্যু হোৱাটো স্বাভাৱিক। আচলতে পানী আৰু পৰিৱেশ সহজেই উপলব্ধ হোৱাটো অতি প্ৰয়োজন। অসমৰ দিখৌ, ভোগদৈ, পাগলাদি আদি নৈ দাঁতিৰ ঘন জাৰণি এসময়ত বিভিন্ন ধৰণৰ কপৌ ফুলৰ ৰম্যভূমি আছিল। সময়ৰ ধামখুমীয়াত নৈ খহনীয়াকে আদি কৰি বিভিন্ন কাৰণত এইবোৰৰ সংখ্যা এতিয়া লোপ পাইছে। কপৌ পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি গীতিৰে বিশিষ্ট গায়ক অপূৰ্ব বেজবৰুৱাদেৱে কপৌ ফুলপাহীক জীৱন্ত কৰি গৈছে। কপৌ ফুলক কেন্দ্ৰ কৰি কিমান যে বিহুনাম: ঢাপৰ কাণ কটা সিজু, ঢাপৰ কাণ কটা সিজু, এইবাৰ কপৌ ফুল দিমগৈ মইনা, খোপাত খাই যাব ৰিজু। বহুতে কপৌ ফুলক গেজেং ফুল বুলিও কয়। নাচনীৰ বাবে কপৌ ফুলৰ আদৰ কিমান, এই বিহুগীত ফাঁকিয়ে কয়। পাহাৰে বৈয়াঙে ঘূৰিলো ফুৰিছো, কপৌ ফুল এপাহিৰ বাবে, কপৌ ফুল নাপালে বিহুকে নানাচে, প্ৰতিজ্ঞা কৰিছে ধনে। বিষ্ণু ৰাভাদেৱৰ কথাৰে নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব। কপৌ ফুল পাহিক লৈ কিমান যে হেঁপাহ। কপৌ ফুল আনি দিম চিঙি চেনাই ডন, পিন্ধিবি বিহুৰে দিনত, মই ঢোলে বাম ধিনিকি ধিনাই ঐ, নাচিবি চকুৰে টিপত। ৰামায়ণ আৰু মহাভাৰততো সীতা পুষ্প আৰু দ্ৰৌপদী পুষ্প নামৰ দুবিধ কপৌ ফুল জাতীয় অৰ্কিডৰ উল্লেখ আছে। এই দুবিধ পুষ্প ক্ৰমে সীতা আৰু দ্ৰৌপদীয়ে সৌন্দৰ্য বৰ্ধনৰ কাৰণে ব্যৱহাৰ কৰিছিল বুলি জনা যায়। কপৌ ফুল যে কেৱল সৌন্দৰ্যৰ বাবে বিখ্যাত এনে নহয়, ঔষধি গুণেৰে সমৃদ্ধ হোৱাৰ বাবেও মানুহ এই ফুলপাহৰ প্ৰতি আকৰ্ষিত হয়। অসমত উপলব্ধ কপৌ ফুলৰ ভালে সংখ্যক প্ৰজাতি ঔষধি গুণেৰে পুষ্ট, সেইবাবে ইয়াৰ আদৰো বহুত। কপৌ ফুলৰ শিপা আৰু ফুল বিভিন্ন ৰোগত বৰ ফলদায়ক। ইয়াৰ ৰস তিতা গুণ সম্পন্ন। সাধাৰণতে জেঠ মাহত ফুলা জেঠুৱা কপৌ বা গণেশ কপৌৰ পাত খুন্দি সেই ৰসেৰে ঔষধ প্ৰস্তুত কৰি কাণত দিলে কাণৰ বিষ ভাল হয় বুলি কোৱা হয়। গাঁঠিৰ বিষ, বাত বিষত কপৌ ফুলৰ পৰা উলিওৱা ৰস ঔষধ ৰূপে খোৱালে ভাল কাম দিয়ে। কপৌ ফুল ভিটামিন এৰো উৎস।
লগতে ই এণ্টিঅক্সিডেণ্টো। তাৰোপৰি কপৌ ফুলত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণো আছে। কপৌ ফুলকে ধৰি কিছুমান অৰ্কিডৰ ৰস ব্যৱহাৰ কৰিলে মানসিক চাপ দূৰ হয় বুলি কোৱা হয়। এজমা, স্নায়ু ৰোগ, বৃক্কৰ পাথৰ হোৱা উপসৰ্গ, মহিলাৰ ঋতুজনিত উপসৰ্গ নিৰাময়ৰ বাবে কপৌ ফুল বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। বিছা বা এন্দুৰে কামুৰিলে কপৌ ফুলৰ ৰস লগালে আৰাম পোৱা যায়। কপৌ ফুল সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে কেইবাখনো বৰ্ষাৰণ্য আৰু অভয়াৰণ্য স্থাপন কৰিছে। তিনিচুকীয়াৰ ক্ষণজিৎ গগৈ আৰু জয়নাল আবেদনেও নিজস্ব প্ৰচেষ্টাৰে অন্যান্য অৰ্কিডৰ লগতে কপৌ ফুল সংৰক্ষণৰ ব্যৱস্থা কৰিছে। কপৌ ফুলৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ণশংকৰ প্ৰজাতিৰ কপৌ ফুল উৎপাদন কৰা হৈছে। 1956 চনত প্ৰথম বৰ্ণশংকৰ কপৌ ফুল সৃষ্টি কৰা হয়। কলাকৰ্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে বিজ্ঞানীসকলে টেষ্ট টিউবতো কপৌ ফুল ফুলাবলৈ সক্ষম হৈছে। যোৱা শতিকাৰ 80-90 দশক মানলৈকে অসমখন কপৌ ফুলেৰে ৰমক জমক হৈ আছিল। এতিয়া কপৌ ফুলকে আদি কৰি বিভিন্ন অৰ্কিডলৈ ভাবুকি অহা পৰিলক্ষিত হৈছে। কপৌ ফুল এতিয়া বায়'পাইৰেচিৰ চিকাৰ হৈছে। বাঢ়ি অহা সমস্যা আৰু কপৌ ফুলৰ অস্তিত্বৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে কপৌ ফুলক CITE অৰ্থাৎ কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰ্ড স্পেচিছ অৱ ৱৰ্ল্ড ফনা এণ্ড ফ্ল'ৰাত অন্তৰ্ভুক্ত কৰিছে। আমাৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত কপৌ ফুলপাহি সুৰক্ষিত হৈ ৰওক, এয়াই কামনা। কুঞ্জলতা কপৌ ফুল ফুলি আছে, নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে। হেঁপাহৰ কপৌ ফুলে নাচনীৰ খোপা অলংকৃত কৰক, বহাগৰ বতৰত এয়াই কামনা। ধন্যবাদ।